মঙ্গলদৈত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন দৰং জিলা হজ কমিটিৰ উদ্যোগত যোৱাকালি দিনজোৰা কাৰ্যসূচীৰে মঙ্গলদৈ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দৰং আৰু ওদালগুৰিৰ হজযাত্ৰীসকলক প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। এদিনীয়া এই প্ৰশিক্ষণ শিবিৰটোত আজি উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাই। এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে অসমৰ ৰাজ্যিক হজ কমিটিৰ কাৰ্যবাহী বিষয়া আবুল কালাম। দৰং ওদালগুৰিৰ মুঠ 124 গৰাকী যাত্ৰীক আজি প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষক আবু খায়েৰ আলী, ৰাব্বুল ইছলাম, ইৰতামণি বেগম আৰু আবেদন আলীয়ে। দৰং জিলা হজ কমিটিৰ যুটীয়া সম্পাদক বক্তৰ আলীয়ে জানিবলৈ দিয়া মতে এইবেলি দৰঙৰ পৰা 115 গৰাকী আৰু ওদালগুৰিৰ 9 গৰাকী যাত্ৰী হজলৈ যাব। অহা এপ্ৰিল মাহৰ 18, 19, 20 আৰু 21 এপ্ৰিলত এই যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। মঙ্গলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। দৰং আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত 124 জন হজযাত্ৰী যিসকলে 2026 চনৰ হজ যাত্ৰা কৰিব, তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰ ইয়াতে অনুষ্ঠিত হৈ গ'ল। যোৱা 18/3/26 তাৰিখে অসম ৰাজ্যিক যুটীয়া হজ কমিটিৰ তৰফৰ পৰা এখন জিলা আয়ুক্ত মহোদয়লৈ এখন চিঠি আহিছিলে। ট্ৰেইনিংটো 25 তাৰিখে পাতিব লাগে আৰু জিলা আয়ুক্ত মহোদয়ে দৰং জিলাৰ জইণ্ট হজ কমিটিক এই দায়িত্বটো দিয়ে। সেই মৰ্মে আমি আজি ইয়াতে অনুষ্ঠিত কৰাওঁ। আমাৰ ইয়াত দৰঙৰ ফালৰ পৰা 115 জন আৰু ওদালগুৰি জিলাৰ 9 জন হজ যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ৰাজ্যিক যুটীয়া হজ কমিটিৰ তৰফৰ পৰা 4 জন প্ৰশিক্ষক আমাৰ ইয়াত আহে। তেওঁলোকে লজিষ্টিক আৰু ৰিচুৱেল এই দুটা বিষয়ে তেওঁলোকে ট্ৰেইনিং বৰ্তমান চলি আছে। তেওঁলোকে পুংখানুপুংখৰূপে দেখাই দিছে আৰু লগতে তেওঁলোকে প্ৰজেক্টৰেদি তেওঁলোকে দেখাইছে। গতিকে ৰাইজৰ কিবা অসুবিধা থাকিলে তেওঁলোকে নিজে সুধি তেওঁলোকে নিজে মানে কিবা অসুবিধা থাকিলে সুধি লৈছে। গতিকে এই যিটো প্ৰশিক্ষণ শিবিৰ আজি খুব ধুনীয়াকৈ সমাপ্ত হ'বলৈ গৈ আছে আৰু হয়তো 10-15 মিনিট পাছতেই এইটো সমাপ্ত হৈ যাব। দৰং জিলাৰ মানে আজি হজ ট্ৰেইনিঙৰ আজি কালি মানে হাজি মুছাফিৰখানাত ফাৰ্ষ্ট আৰম্ভ হৈছে। আজি আমাৰ দৰঙত ছেকেণ্ড টাইম মানে আৰম্ভ হ'ল, ছেকেণ্ড টাইম ষ্টাৰ্ট হৈ গৈছে যে এতিয়া অলৰেডি শেষেই হ'ল। আমাৰ দৰঙৰ পৰা হজি যাব মুম্বাই হজ কমিটিৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকলে মোক ইনভাইট কৰিছে ইয়াতে। ত' ইনভাইট কৰিছে মই ইয়াতে হজিখিনিক ট্ৰেইনিং দিবলৈ আৰু ট্ৰেইনিং আল্লাৰ হুকুম আপোনালোকৰ দোৱাত ট্ৰেইনিং দিলোঁ, ট্ৰেইনিং কৰাই দিলোঁ। যিমান যি সবিশেষ জনাব লাগে হজিখিনিক জনালোঁ। এতিয়া প্ৰায় ট্ৰেইনিং শেষেই হৈছে। বিশেষকৈ হজিখিনি কেনেকুৱা সমস্যাৰ সন্মুখীন হয় বুলি ক'ব গ'লে মই ফেমিলিৰ ক্ষেত্ৰত ক'ব খোজোঁ। যেতিয়া মানে আমাৰ 5 দিন মেইন হজ হ'ব ন, এই হজত আমাৰ মিনাত মানে মহিলাখিনি বহুত কষ্ট পায়। বহুত কষ্ট মিনছ বহুত ডিছএডভান্টেজ। মানে মই যিহেতু 2023 চনতো আল্লাহ পাক আলামিনে নিলে আৰু তাৰপিছত 25তো গ'লোঁ, কিন্তু দেখিলোঁ মিনাত বহুত কষ্ট পায়। এইটো কাৰণে কষ্ট পায় যে আমাৰ মানুহ মানে চব এটা মানে কয় যে ড্ৰেছ কমকৈ নিব লাগে, যে দুযোৰ ড্ৰেছতে মানে মিনা, মুজদালিফা, আৰাফা, জামৰাত 5 দিন কটাবলগীয়া হয়। যে ইমান উষ্ণ গৰম, তাত 50 ডিগ্ৰী 55 ডিগ্ৰী চেলচিয়াছ উষ্ণতা, তাত অনবৰতে কাপোৰবোৰ ভিজি থাকে। গতিকে যদি অকণমান কাপোৰ বেছিকৈ লৈ যায় তেওঁলোকে, তেতিয়াহ'লে সেই কাপোৰবোৰ চেঞ্জ কৰি এবাদত কৰিব পাৰে আৰু এবাদতখিনিও তেওঁলোকৰ চহী হয়। বিশেষ আৰু খোৱা লোৱাৰ ক্ষেত্ৰত মিনাত ইমান খোৱা লোৱা নিব নালাগে, যিহেতু খোৱা লোৱাবোৰ তেওঁলোকে খুব ধুনীয়াকৈ প্ৰভাইড কৰে মিনা চহৰত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।